ব্ৰাহ্মণসকলৰ কৃষ্ণৰ মুখৰ পৰা ব্ৰাহ্মণ জাতিসকলৰ জন্ম হৈছিল। ব্ৰাহ্মণসকলৰ উৰুৰ পৰা বাহুৰ পৰা ক্ষত্ৰিয়ৰ জন্ম হৈছিল, ক্ষত্ৰিয় জাতি। উৰুৰ পৰা বৈশ্যৰ জন্ম হৈছে আৰু শূদ্ৰসকল ক'ৰ পৰা জন্ম হৈছে? কৃষ্ণৰ চৰণৰ পৰা জন্ম হৈছে। এই চাৰি জাতি। চাৰিও জাতিৰ জানা সাক্ষাতে জনক হৰি, তাহাংক নভজে চিত্ত দিয়া। অৱজ্ঞা কৰিয়া হিত যাইবে পাপী অধগতি, ভ্ৰষ্ট হইবে তাৰ কুল ক্ৰিয়া। চাৰি জাতিৰ জন্ম শ্ৰীকৃষ্ণৰ অংশৰ পৰাই। আৰু যিজন ভগৱন্ত প্ৰভুৱে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, তেওঁক যিজনে নভজে ভ্ৰষ্ট হইবে তাৰ কুলক্ৰিয়া। বংশটোৱে নৰকত যাব বুলি কৈছে। এজন ভকত থাকিলেও, এজন ভক্তিবান ব্যক্তি থাকিলেও 7 পুৰুষ উদ্ধাৰ হয় বুলি কৈছে ভগীৰথৰ ক্ষেত্ৰত। যে সগৰ বংশক উদ্ধাৰ কৰিবতো পৰা নাছিল, ভগীৰথে গংগাক নামি আনি উদ্ধাৰ কৰিছিল। সেইকাৰণে কৈছে যিজনে ঈশ্বৰক চিনি নাপায় তেওঁৰ লগতে বংশটো নৰকত যাব। সেইকাৰণে ভগৱন্ত প্ৰভুৰে অংশ সমস্ত, তেওঁৰে মায়া, তেওঁৰে সমস্ত। তেওঁক যিজনে নভজে সেইজন অজ্ঞানী, সেইজন মহাপাপী বুলি কৈছে। নাজানিখে জিতনৰে কৃষ্ণক নভজে তাক, কৰা অনুকম্পা মহাৰথ। আন উপদেশ দিয়া অজ্ঞানীৰ শুদ্ধ হিয়া, ধৰিবে ভকতিৰ পথ। কাক বুলি হৰি কথা হৰিৰ কীৰ্তন কিবা, জীৱা মূঢ়ে একোৱে নাজানে। স্ত্ৰী শূদ্ৰ অন্তজাতি তাক শিক্ষা দেন্ত আতি, ধৰিবেহি হবে অহপ্ৰাণে। যিজন পণ্ডিত হুয়া ভকতিত নেদেহিয়া, তাৰ কথা শুনা হাৰে হাৰ। নেদিবাহা উপদেশ শুনন্তে পাই বেক ক্লেশ, নাহিকে চিকিৎসা জানা আৰু। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য বেদমত পায়া আছে, ভকতিত আতি অধিকাৰ। বেদবাদে বিমোহিত কৰ্মত সদায়ে চিত্ত, জানা নাই এতেকে নিস্তাৰ। ইয়াতে কৈছে আমি জানো, আমি সমস্ত জানো, জানিও যিজনে ভক্তি নকৰে সেইজনক কি কৈছে? মহাপাপী। তাৰ ঔষধ নাই, নাহিকে চিকিৎসা জানা তাৰ। সেইজন ব্যক্তিক ভাল কৰিব পৰা ক্ষমতা কাৰো নাই। আমাৰ কয় না বোলে জানিও ভুল কৰে, জানে সেইটো তথাপিতো তাতে যায়, এইটো বয়া।
আমি যিটো বেয়া কৰ্ম তাৰ পৰা আমি কালৰি কাটি থাকিব লাগে। আমি জানো এইটো বেয়া, তাক যাব নালাগে, ভাল ঠাই দিয়ে আহিব লাগে। মই সংক্ষেপেদি কৈ দিছোঁ। কৰিবে নোৱাৰে কৰ্ম জানন্তাতো নুপুছয়, মূৰ্খ হুয়া বলাৱে পণ্ডিত। বেদৰ মধুৰ বাক্য শুনন্তে উৎসুক মিলৈ, কেৱলে কৰ্মত মোজে চিত্ত। বেদ ভগৱন্ত প্ৰভুৱে কৃষ্ণই প্ৰথম ব্ৰহ্মাক দিছিল বেদ 4খন। আৰু সেই বেদ 4খন যেতিয়া ব্ৰহ্মাক দিছিল, 4 মুখেৰে ব্ৰহ্মাই সেই বেদ 3খন চাইছে, উল্টে বেল্টে চাইছে, ইফালৰ পৰা সিফালে চাই সাৰ পাইছে কি? কৃষ্ণ নাম। বেদে হৈছে কৃষ্ণ, কৃষ্ণ হৈছে বেদ, বেদত বেলেগ নাই, কৃষ্ণ নামে সাৰ। আৰু সেই 4 বেদৰ পৰা 4টা শব্দ আনি ব্ৰহ্মাই নাৰায়ণ নামটো থৈছে। নাৰায়ণ নামটো ব্ৰহ্মাই থৈছে, 4 বেদৰ পৰা 4টা শব্দ আনি, 4টা শব্দ নাৰায়ণ। সেই নাৰায়ণ নামটো লৈয়ে মুক্তি পায়। কোনে মুক্তি পাইছিল? অজামিলে। অজামিল মহাপাপী আছিল, আমি সকলোৱে জানো, ভাগৱতত আখ্যান আছে। মহাপাপী, তেওঁ কিহত উদ্ধাৰ হ'ল? হৰিৰ নামত, নামৰ মহিমা। সেইকাৰণে কৈছে বেদে হৈছে কৃষ্ণ। সেই কৃষ্ণক এৰি যদি আমি বেলেগ কৰ্মত যদি আমি মতি হৈ থাকোঁ, বেদত বেলেগ কোৱা বুলি যদি আমি ভাবি থাকোঁ, তাত কিন্তু সিদ্ধি নহ'ব বুলি কৈছে। আমি যিকোনো কৰ্ম নকৰোঁৱে কিয়, প্ৰথমতে কৃষ্ণ, লাষ্টতো ঈশ্বৰৰ নামেই ক'ব লাগে। যেতিয়া দেৱতাসকলক জন্ম দিছিল 33 কোটি দেৱতা ভগৱন্ত প্ৰভুৱে, আৰু দিয়তে নাৰদে 33 কোটি দেৱতাসকলক কৈছে, তোমালোকতো ভগৱন্ত প্ৰভুতে জন্ম দিছে, কিন্তু তোমালোকৰ কিন্তু নাম চিন একো নাথাকিব মৰ্তলোকত। 4 যুগে হৰিৰ নাম থৈছে, 4 যুগে নাম, কৃষ্ণ নামেহে মুক্তি পাব কৈছে। আমি যদি আত্মাৰ যদি মুক্তি লাভ কৰিব পাৰা কাৰোবাৰ যদি ইচ্ছা আছে, তেতিয়া কিন্তু কৃষ্ণ নাম ল'ব লাগিব। 4 যুগে দেৱ দেৱীবিলাকক কৈছে যে তোমালোকৰ ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাই লাগিব। ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্ত প্ৰভু কৃষ্ণ, তেওঁক সকলোৱে চৰাচৰ যত জীৱ সকলোৱে সেৱা লাগিব, আৰু তেওঁক চিন্তা নকৰিলে একো ফল নহ'ব বুলি কৈছে। দেৱতাসকলে নাৰায়ণ কৃষ্ণৰ চৰণত ধৰি কান্দছি, হে প্ৰভু, তুমি আমাকো ভকতৰ সংগত ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰা, আমাকো যাতে চিনি পায় মৰ্তলোকত। আমি যে দেৱ আমাকতো জন্ম দিছ, আমাৰ যদি নাম গুণ যদি আমাক যদি চিনিয়ে নাপায়, তেনেহ'লে আমি থাকি কি লাভ হ'ব? তোমাৰেতো অংশ আমি, তোমাৰেতো জীৱ। এতিয়া বহুত অনুৰোধ কৰাৰ পিছত নাৰায়ণে 33 কোটি দেৱতাক কৈছে, হ'ব ঠিক আছে, 3টা যুগ তোমালোকক দিছোঁ। যে সত্যৰ যুগত ধ্যানেহে গতি, আমি সকলোৱে জানো সত্যৰ যুগত মূল ধৰ্ম আছিল ধ্যান তপ কৰি ঈশ্বৰক লাভ কৰিব পাৰিছিল, এনে সাধ্য নাছিল কাৰো। আৰু ধ্যান কৰিব তপ কৰিবাতো আমাৰ সাধ্য নাই। আমি কলিৰ যুগত পাৰিম নেকি কোনোবাই ধ্যান যদি কওঁ ধ্যান কৰাচোন? সাধ্য নাই, দুজন এজনহে ওলবা পাৰে। ধ্যান কৰিব লাগিলে 12,000 বছৰ বসুদেৱ দৈৱকীয়ে সত্যৰ যুগতে ধ্যান কৰি থৈছিল, কৃষ্ণক লাভ কৰিব পাৰিছিল নে নাই? 12,000 বছৰ একো পানী একটুক নাখকেই
ঈশ্বৰক চিন্তা কৰি আছে। সত্যৰ যুগত ধ্যানহে গতি বুলি কৈছে, কিন্তু ধ্যান কৰবা হয় মন নামেদি কিন্তু কৰিব লাগিব। আমি ধ্যান কৰাৰ আগতেও কৃষ্ণক চিন্তা কৰি ধ্যান কৰে, আৰু শেষ হোৱাৰ পিছতো কৃষ্ণৰ নাম কৈ তেওঁৰ চৰণত সেৱা কৰি ধ্যানটো ভংগ কৰে, তেতিয়াহে তাৰ ফলটো হ'ব বুলি কৈছে নাৰায়ণে। আৰু কৈছে ত্ৰেতাৰ যুগত ৰাম অৱতাৰ ধৰিছিল, আৰু তেতিয়া আছিল যজ্ঞ কৰিয়ে মানুহে গতি লাভ কৰিব পাৰিছিল। আৰু যজ্ঞ কৰিব হৈ যিজনে যজ্ঞ কৰিব সেইজনেহে ফল পায়, আৰু ধ্যান যিজনে কৰিব সেইজনেহে ফল পায়। ধ্যানৰ আৰম্ভণিতো ঈশ্বৰৰ নাম, শেষতো ঈশ্বৰৰ নাম। আমি যজ্ঞ কৰিলেও ঈশ্বৰৰ নামত আহুতি দিব লাগিব। ভগৱন্ত প্ৰভুৰ নাম প্ৰথমত, শেষতো ঈশ্বৰৰ নামে দিয়ে সমাপ্ত কৰিব লাগিব, তেতিয়াহে তাৰ ফলটো হ'ব, নহ'লে কিন্তু বিফল, একো নহ'ব। দ্বাপৰ যুগত পূজা, আমি পূজাৰ আৰম্ভণিতে কৃষ্ণ গোবিন্দাই নমো নমঃ, শেষতো গোবিন্দাই নমো নমঃ, কৃষ্ণৰ নাম কৈহে আমি শেষ কৰিব লাগিব, তেতিয়াহে তাৰ ফলটো হ'ব। দেৱ দেৱী কৈছে কলিৰ যুগত কিন্তু ভকতহে শ্ৰেষ্ঠ হ'ব, দেৱত তীৰ্থত কৰি ভকতেহে বৰ, ভকত হ'ব ডাঙৰ, সৰ্বশ্ৰেষ্ঠ আসন মই দিছোঁ, কৃষ্ণই কৈছে। সেইকাৰণে ভগৱন্ত প্ৰভু কৃষ্ণক যদি কোন নামানে তাৰ গতি নাই। এইকাৰণে আমি পুণ্য কৰ্ম বাদ দি একান্ত ভগৱন্ত প্ৰভুৰ চৰণত আমি শৰণ ল'ব লাগে। সেই কথাখিনি আমাক বাৰে বাৰে কৈ আছে। বেদ অভিপ্ৰায় গূঢ় তাহা কনো বুজে মূঢ়, আনত কহৱে চাতু বাক, কৰ্ম কৰি যাইবে